চকু জলজলীয়া হৈ আছে মই কি কওঁ মই নিজে ভাবি পোৱা নাই সো ফাইনেলি আহি গ'লো ভাইমন দা চাবলৈ বহুতে বেছি এক্সাইটেড এৰাএৰি ক্ষণি কৰে অচিৰে তুমি মই মিলি আমি এতিয়া মুভিখন চাই ওলাম মুভিখন চাই আচলতে অলপ ইম'চনেল হৈ যোৱা গৈছে কাৰণ মুনীন বৰুৱা দেৱৰ সেই বিখ্যাত সৃষ্টি হিয়া দিয়া নিয়া নায়ক এইবোৰ চায়েই আচলতে ডাঙৰ হৈছোঁ আৰু তাৰ আঁৰৰ কাহিনীনো কি কেনেকৈ তেখেতে এইবোৰ সৃষ্টি কৰিলে জুবিন গাৰ্গেনো কেনেকৈ মায়াবিনী গাইছিলে সেই সকলোবোৰৰ আঁৰৰ কাহিনী বিহাইণ্ড দ্য চিন আমি আচলতে নাজানিছিলোঁ বাট আজি সেইখিনি কথা জানি আচলতে বেছিয়ে ইম'চনেল আৰু কানেকশ্যন এটা ফিল হৈছে বাট যি কি নহওক খুব বেছি ধুনীয়া লাগিলে মুভিখন চাই One of the best Asmis movie ever. বহুত ভাল মানে প্ৰতিটো মানে কেৰেক্টাৰ মানে কি বুলি ক'ম আৰু জুবিন গাৰ্গৰ কেৰেক্টাৰ কথা ক'বই লাগিব মানে ওলোৱাৰ লগে লগে বেলেগে ফিল হৈ গৈছে তেনেকুৱা হিচাপে ৰিয়েল মানে সেইটো সময়ৰ জুবিনক চাই আছোঁ মানে যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ কিছুমান গুজবাম্পছ মোমেণ্টছ আছে বহুত মানে একদম লিটাৰেলি একদম লুম উঠি যায় হা একজেক্টলি আৰু এটা কেৰেক্টাৰ মানে এনেকুৱা মানে হাৰ্ট টাচিং কেৰেক্টাৰ হয় সেইটো হৈছে মুনীন বৰুৱা দেৱৰ যোনটো মানে পুতেকৰ কেৰেক্টাৰ কৰিছে সেইটো কেৰেক্টাৰ মানে আমি ইমান এক্সপেক্ট কৰা নাছিলোঁ কাৰণ তেখেতৰ কথা আমি ইমান আগতে নাজানিছিলোঁ বাট মুভিখন চোৱাৰ পিছত মানে কিবা বেলেগেই ফিল হৈছে মানে তেখেতৰ সেই মানে বেকবন হৈ পেলাই আছিলে ন সেই বস্তুটো মানে বহুত ভাল লাগিলে চাই সকলোৱে চাব মুভিখন মানে এখন মুভি যদি নাচায় ন এটা বহুত মানে মিছ কৰি দিব ডাঙৰ বস্তু এটা মিছ কৰি দিব আৰু এটা কথা কওঁ কাৰণ মই সৰু স্কুলৰ পৰাই হিয়া দিয়া নিয়া নায়ক আৰু কি কয় দাগ মায়াবিনী সেইবোৰতো শুনি আহিছোঁ চাই আহিছোঁ আৰু নষ্টালজিক ফিল হৈছে মানে মই নিজে ধৰিব পৰা নাই মই কি কওঁ মানে এতিয়া লাষ্টত মই এটা কথা ক'ব বিচাৰোঁ সমীৰ দাক মই যিহেতু চিনি পাওঁ স্পেচিয়েলি মানে মই থেংক ইউ কৈছোঁ আপুনি ইমান এখন ধুনীয়া মুভি বনাইছে মানে আমাৰ নতুন যোনটো জেনেৰেশ্যন হয় বিশেষকৈ সিহঁতে নাজানে আমাৰ অসমীয়া মুভিৰ সেই আগৰ বস্তুখিনি সেইখিনি সিহঁতে চালে গম পাব কি আমাৰ একচুৱেলি কি হয় থেংক ইউ ছ' মাছ এইখিনিয়ে ক'লোঁ আৰু